হেল্ল' এভৰিৱান, মই বিতুল। মই এতিয়া গুৱাহাটীত আছোঁ আপোনাৰ। ফাইনেলি মই ইয়াত সুধা কোম্পানীত এজ এ চেলছ অফিচাৰ হিচাপে জইন কৰিলোঁ। বাট প্ৰব্লেম এটাই যে মোক যোনটো এৰিয়া দিছে সেইটো হ'ল আপোনাৰ পাঞ্জাবাৰী। পাঞ্জাবাৰীত অলৰেডি পূৰবী অসমৰ বিখ্যাত তেখেতসকলৰ নিজা এৰিয়া হয়। চ' ইয়াত কম্পিটিশ্যন কৰিব অলপ টাফ হ'ব, বাট একো নাই। মই জইনিং কৰোঁতে ইয়াত 300 লিটাৰ ডেইলি আপোনাৰ আমাৰ সুধা মিল্ক যাই আছিল। চ' মোক টাৰ্গেট দিছে অফিচে 1000 লিটাৰ বঢ়াবৰ বাবে। বাট মোৰ আজি 15 দিন হ'ল মোৰ জইনিং কৰা। অলৰেডি 500 লিটাৰ মই ক্ৰছ কৰিছোঁ। মই আৰু মোৰ ফ্ৰেণ্ড য'ত মোতকৈ এক্সপিৰিয়েঞ্চ বেছি আছে, বৰ্ণালী, তেওঁ আৰু মই লগ লাগি 500 লিটাৰ কৰিলোঁ অলৰেডি। চ' চাওঁ আমি 1000 লিটাৰ কৰিব পাৰোঁ নে নোৱাৰোঁ, বিকজ ইয়াতে পূৰবী অলৰেডি মাৰ্কেট লৈ লৈছে। অসমৰ সকলো জেগাতে পূৰবী মাৰ্কেট লৈ লৈছে। তো ইয়াতে সুধাটো চলোৱাটো ইমান সহজো নহয়, বাট ট্ৰাই কৰিব লাগিব। যিহেতু আমি এটা কোম্পানীৰ আণ্ডাৰত কাম কৰোঁ, তো সেই কোম্পানীটোৰ বাবে আমি কৰিব লাগিব। বাট ইয়াতে এটা আটাইতকৈ মোৰ প্লাছ পইণ্ট আছে। ডিউটিৰ পৰা মই আহি পেলাই ইয়াত মই ৰুমত অকলে, মোৰ দাদা আৰু মই থাকোঁ ইয়াত। ইয়াতে মই মোৰ ষ্টাৰ্টআপ জাৰ্ণিটো মই ষ্টাৰ্ট কৰিব পাৰিম। ইয়াতে মই আইডিয়া ভাবিব পাৰিম। ইয়াতে মই যিবোৰ ষ্টাৰ্টআপৰ বাবে কৰিব লাগে সেইবোৰ সকলো বস্তু মই ইয়াতে কৰিব পাৰিম। চ' তাৰ বাবে মই হেপী। চ' চাওঁ কি কৰিব পাৰোঁ। থেংক ইউ এভৰিৱান।